নমস্কাৰ আপোনাক স্বাগতম জনাই ষ্টুডিঅ'ত মই ৰাজশ্ৰী আৰু লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ সমাধিলৈ প্ৰৱেশৰ ক্ষেত্ৰত কিছু এছঅপি জাৰি কৰা হৈছে আৰু এই সন্দৰ্ভত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কিছু মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে এছঅপি দিয়া সন্দৰ্ভত কি কয় গৰিমা গাৰ্গে আৰু সমান্তৰালভাৱে ৰাজনীতিক সন্দৰ্ভতো কি ক'লে গৰিমা গাৰ্গে আমি এই সন্দৰ্ভত সবিশেষ জনাই আছোঁ জুবিন ক্ষেত্ৰত এছঅপি সন্দৰ্ভত জুবিনৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য অনুৰাগীয়ে অন্তত 11:30-12 বজালৈ বিচাৰিছে জুবিনৰ সমাধি ক্ষেত্ৰ কাৰণ ইমান দিনে গোটেই ৰাতিয়ে আহি আছিল তেওঁলোক এয়া গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য আৰু কৈছে যে আৰু বহুতে চাকৰি বা কামৰ পৰা আহি নিশা আহিব বিচাৰে গতিকে প্ৰশাসনে সুবিধা অনুসৰি সিদ্ধান্ত ল'লে ভাল হয় আৰু ইফালে জুবিনক লৈ ৰাজ্যত চলি থকা বিভিন্ন দলসমূহৰ ৰাজনীতিক লৈও গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য যে ৰাজনীতিক কেতিয়াও প্ৰশ্ৰয় দিয়া নাছিল জুবিন গাৰ্গে গতিকে জুবিনক লৈ ৰাজনীতি কৰিব নালাগে জুবিনৰ ক্ষেত্ৰত হ'ব নালাগে ৰাজনীতি জুবিন ক্ষেত্ৰ সম্প্ৰীতিৰ সমন্বয় ক্ষেত্ৰ সোণাপুৰত উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গৰ মন্তব্য আমি জনাই আছোঁ যিহেতুকে জুবিনৰ সমাধি ক্ষেত্ৰত 10 বজালৈকেহে প্ৰৱেশৰ অনুমতি দিয়া হৈছে আৰু ৰাজ্য চৰকাৰে এই নিৰ্দেশনাসমূহ জাৰি কৰিছে এছঅপি কিছু নীতি নিয়ম বান্ধি দিয়া পৰিলক্ষিত হৈছে এই সন্দৰ্ভত কালি নিশা গৰিমা শইকীয়া গাৰ্গ উপস্থিত আছিল আৰু তেওঁ অনুৰাগীসকলৰ সৈতে কথা হৈছিল বুলি মন্তব্য কৰিছে আৰু কৈছে যে জুবিন ক্ষেত্ৰত আচলতে অনুৰাগীয়ে 11:30 বা 12 বজালৈকে বিচাৰিছে কাৰণ ইমান দিনে তেওঁলোকতো গোটেই ৰাতিটোৱে আহি আছিল আৰু বহুতে চাকৰি বা কাম কৰি আহি নিশা আহিবলৈ বিচাৰে গতিকে প্ৰশাসনে সুবিধা অনুসৰি সিদ্ধান্ত ল'লে ভাল হয় আৰু ইফালে ৰাজনীতি কৰা সন্দৰ্ভতো মন্তব্য যে জুবিনে কেতিয়াও ৰাজনীতিক প্ৰশ্ৰয় দিয়া নাছিল গতিকে জুবিনক লৈ ৰাজনীতি কৰিব নালাগে জুবিন ক্ষেত্ৰত হ'ব নালাগে কোনো ধৰণৰ ৰাজনীতি জুবিন ক্ষেত্ৰ সম্প্ৰীতি আৰু সমন্বয়ৰ ক্ষেত্ৰ সোণাপুৰত উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গে বহু মন্তব্য কৰিছে আৰু ইফালে জুবিনৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেৰ যেহেতুকে কালিৰ দিনটো ট্ৰেইলাৰ মুকলি কৰা হৈছে আৰু 31 অক্টোবৰত মুক্তি পাব জুবিনৰ সপোনৰ ছবিখন ৰৈ ৰৈ বিনালে এই ট্ৰেইলাৰটো মুকলি কৰাৰ পাছতে গৰিমা শইকীয়া গাৰ্গ জুবিনৰ কাষত গৈ উপস্থিত হৈছিলগৈ আৰু এই চিনেমাখনৰ সম্পৰ্কতো বিভিন্ন মন্তব্য আগবঢ়াই গৰিমা শইকীয়া গাৰ্গে আমি এই সন্দৰ্ভত সেই মন্তব্য আগবঢ়াইছোঁ প্ৰশাসনে কিবা এটা কৰিছে মানে কিবা অসুবিধা দেখিছে চাগে কিবা এটা কিন্তু তথাপিতো ইয়াত সকলোৱে মই যেতিয়া আহিছোঁ মানুহখিনি লগ পাইছোঁ তেওঁলোকে অন্তত 11:30-12 বজালৈ বিচাৰিছে গতিকে সেইটো চাই লওক সুবিধামতে কেনেকৈ হয় কাৰণ ইমান দিনে গোটেই ৰাতিয়ে যিহেতু আহি আছিলে ন কাৰণে তেওঁলোকেও বিচাৰিছে আৰু কিছুমান চাকৰিৰ পৰা আহি নিজৰ কামৰ পৰা আহি আজৰি হৈ তেওঁলোক আহিব বিচাৰে গতিকে সেইটো প্ৰশাসন আৰু পুলিচ প্ৰশাসনে তেওঁলোকে চাই লওক কেনেকৈ সুবিধা হয় মানে মই ভাবোঁ 11-12 বজালৈকে হয়তো ঠিকেই থাকে পৰিৱেশটো মই ইমান অসুবিধা হ'ব যেন মই ভবা নাই কাৰণ ৰাইজে তেনেকৈ নিজে তেওঁলোকে দায়িত্ব ল'ম বুলি কৈছে তথাপি কি চাওঁ সেইখিনি প্ৰশাসনে বেছি ভালকৈ জানো আৰু ৰাইজে নিজে আচলতে একো সুবিধা নোহোৱাকৈ তেওঁলোকে যেতিয়া কৈছে মই তেওঁলোকৰ ওপৰতো সেইটো বিশ্বাস মই কৰিব লাগিব যে তেওঁলোকে ইমান দিনেতো তেওঁলোকে নিজে বহুতখিনি নিজৰ সুবিধামতে কৰিয়ে আছে এইবোৰ কাম কৰিব নালাগে জুবিনক সন্মানেৰে মানে প্ৰাৰ্থনা কৰক তেওঁৰ বাবে আৰু অশান্তিকৰ একো পৰিৱেশৰ যাতে সৃষ্টি নহয় সকলোৱে ইয়ালৈ আহে সকলো শ্ৰেণীৰ সকলো বয়সৰ লোক আহে গতিকে সকলোৱে সকলোৰে সন্মানটো ৰাখক আৰু তীৰ্থস্থান নিচিনা হৈ গৈছে মন্দিৰ নিচিনা এখন পবিত্ৰ স্থান হৈছে গতিকে ঠাইখিনি পবিত্ৰ কৰি ৰাখক সকলোৱে মই সেয়াই সকলোকে প্ৰাৰ্থনা কৰিম সকলোকে কৰজোৰে আৰু শান্তি সম্প্ৰীতি গোটেইখিনি বজাই ৰাখক সেইটোৱে মোৰ প্ৰথম দিনৰ পৰা সেয়াই সেই সপোন জুবিনৰ একান্ত ইচ্ছা একান্ত সপোন যিটো পেশ্যন একদম ছবিখনক লৈ আছিলে সেইখিনি আমি কাম আগবঢ়াবলৈ চেষ্টা কৰিছোঁ কিন্তু এইটো কথা প্ৰতি পদে পদে আমি মিছ কৰিছোঁ বা প্ৰতি পদে পদে আমি অভাৱ অনুভৱ কৰিছোঁ যে জুবিনৰ পৰামৰ্শ জুবিনৰ যিখিনি ভিজুৱেলাইজেশ্যন সেই বস্তুবোৰ নিশ্চয় বহুত বেলেগ হ'লহেঁতেন এতিয়া আমাৰ সীমিত জ্ঞানেৰে আমাৰ সীমিত কি বুলি ক'ম আমাৰ যিখিনি আমি নিজে বলে পাৰোঁ সেই ধৰণে আমি কৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু জুবিনৰ সপোনখিনিক আমি যিখিনি আমাক কৈ থৈ গৈছিলে বা তেওঁ যেনেদৰে হৈ থকা গোটেই সময়খিনি তেওঁ কৈ থাকিছিলে কথাবোৰ সেই গোটেইখিনি কথা আমি সাকাৰ কৰিবলৈ চেষ্টা কৰিছোঁ যেনেকৈ তেওঁ বিচাৰিছিলে 31 তাৰিখে সকলোৰে আগত ৰাইজৰ আগত উলিয়াই দিবলৈ চেষ্টা কৰিম বাকীখিনি বহুত কিবা কিবি হয়তো খুটি নাটি থাকি যাব কাৰণ জুবিনৰ নিচিনাটো আমি হ'ব নোৱাৰোঁ সেইকাৰণে সেই অভাৱটো প্ৰতি ক্ষণত আমি অনুভৱ কৰিছোঁ